নমস্কাৰ বন্ধুসকল, এইটো দেখিলে এইটো হ'ল পাটনা মেডিকেল কলেজ এণ্ড হস্পিটাল। এইটো একদম মানে নদীৰ পাৰতে, আৰু ইয়াতে এটা বিশেষত্ব কি জানে, এই যে এইটো ৰাস্তা দেখিছে তলেদি চাওক নদী। এই ৰাস্তাটো আপুনি যিমান দূৰলৈ পায়, এইটো ৰাস্তা চাওক, আপুনি ভিডিঅ'ত দেখা পোৱা একেবাৰে পশ্চিমফালে চাওক ৰাস্তা নদীৰ পাৰেদি। আৰু এইটো বনাইছে বন্ধু নদীৰ পাৰেদি, এইটো মানে ফুটপাথ টাইপ। এইটো ৰাস্তা মানে ভাটিবেলা কোনোবা হাৱা খাবলৈ আহিলে বা ইয়াতে কিছুমান ধৰ্মীয় ৰীতি নীতি নদীৰ ঘাটত কৰে। এইফালে চাওক, এই ৰাস্তাটো এনেকৈ গৈছে, এইফালে গৈছে একেবাৰে এই চাওক, মানে নদীৰ পাৰেদি নেশ্যনেল হাইৱে ৰাস্তাটো নদীৰ পাৰেদি লৈ গৈছে। আমি সকলোৱে মানে বিহাৰক অনুন্নত ৰাজ্য বুলি কওঁ, যে ইমান এটা উন্নত নহয় বিহাৰৰ মানুহ, যাৰ কাৰণে মানে বিভিন্ন ৰাজ্যত কাম চামত মানে সিঁচৰিত হৈ থাকে, লেবাৰ কামত সিঁচৰিত হৈ থাকে। কিন্তু যদি একেবাৰে অনুন্নত এনেকুৱা যে মানে নেশ্যনেল হাইৱে 4 লেন ৰাস্তা 6 লেন ৰাস্তা আমাৰ অসমত ক'তনো এনেকৈ নদীৰ পাৰে পাৰে লৈ গৈছে। নদীৰ প্ৰটেকশ্যনো হ'ল। এইটো চাওক, একেবাৰে মানে ভিডিঅ'ত বেকত যিমান দূৰ দেখি, আৰু মেডিকেল কলেজ হস্পিটেলখনো এনেকৈ মানে এইটো কি কয়, এইটো নদীটো কিবা হৈছে গংগা নদী বুলি কৈছে। এইটো মেডিকেল কলেজৰ এটা পাৰ্ট। এইটো বহুত, মই মোটামুটি 4 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। এইফালে ভিডিঅ'ত দেখা পোৱা এইফালৰ পৰা মই একদম এইফালৰ পৰা 1.5 কিলোমিটাৰমান খোজকাঢ়ি এইফালে আহিছোঁ। গতিকে বন্ধুসকল, আপোনালোকে চাওক, উন্নত ৰাজ্য অনুন্নত ৰাজ্য স্বাস্থ্যৰ ক্ষেত্ৰত আমি এতিয়া মানে গোটেই 28 মানে ভাৰতবৰ্ষৰ 28টা ৰাজ্যৰ ভিতৰত আমাৰটো হ'ল 25 নম্বৰ নেকি, শিক্ষাৰ ক্ষেত্ৰত 26 নম্বৰ, মানে তলৰ ফালৰ পৰা আমি মানে গ্ৰেড ল'বলগীয়া হৈছে। গতিকে আমাৰ এতিয়া ধৰ্ম, অচিনাকি মানুহ, সন্দেহজনক, পূৰ্ববংগীয় আৰু কিবা কিবি এইবিলাক কেৱল মানে ধৰ্মীয় মানে উন্মাদনাৰ সৃষ্টি কৰা ৰাজনীতি চলি থাকে আমাৰ এইফালে, আমাৰ অসমত। এইটো বাদ দি সকলোৱে মিলি আমি কেনেকৈ উন্নত ৰাজ্য অসমখন প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটোৰ চেষ্টাহে আমি সকলোৱে কৰিব লাগে। এইটো মোৰ লগত, এইটো মোৰ হালপতি এজন আৰু মোৰ খোলালি। এই পিছফালে চাওক, ভিডিঅ'ত দেখাই পাইছে ব্ৰিজখন, নেশ্যনেল হাইৱে ব্ৰিজখন কিমান ধুনীয়াকৈ লৈ গৈছে। মানে কি কয়, এইটো কি নদী আছিলে? গংগা নদী, হয়। কেৱল ব্ৰহ্মপুত্ৰ আহে, গংগা নদী। গংগাৰ পানী পাটনা মেডিকেল দেখুৱাইছোঁ বন্ধুসকলক। ইমান দূৰ, এই চাওক, ইমান দূৰলৈকে মানে নেশ্যনেল হাইৱে যিটো, এইটো 4 লেন 6 লেন চব এইটো এনেকৈ লৈ গৈছে। গতিকে বন্ধুসকল, আমি হিংসা আৰু ধৰ্মীয় ৰাজনীতি পৰিহাৰ কৰি অসমখন কেনেকৈ উন্নত ৰাজ্যৰ ভিতৰত, মানে ভাৰতবৰ্ষৰ ভিতৰত কেনেকৈ আমি উন্নতিৰ শিখৰত থকা ৰাজ্য হিচাপত প্ৰতিষ্ঠা কৰিব পাৰোঁ, অসমখন কেনেকৈ আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ দেৱৰ নিচিনাকৈ, যে ভূপেন হাজৰিকা দেৱৰ নিচিনাকৈ ক'ব লাগে সোণৰ অসম হিচাপত কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই জল্পনা কল্পনা আগত ৰাখি, ইয়াৰে সপোন আগত ৰাখি আমি কাম কৰিব লাগে। ধৰ্ম, জাতি, ধৰ্ম বিভেদ এইবিলাক পৰিহাৰ কৰিব লাগে। আমি অসমীয়া এইটো ধৰিব লাগে। কোনোবাই মন্দিৰত সোমাইছে তেতিয়া তেখেত হিন্দু বা সনাতনী হ'ব লাগে, কোনোবাই মছজিদত সোমাইছে তেতিয়া তেখেত মুছলিম বা ইছলাম ধৰ্মৰ মানুহ হ'ব লাগে। আমি সকলোৱে মিলি আহোঁ, আমি সকলোৱে মিলি অসমখন সোণৰ অসম হিচাপত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ো। বন্ধুসকল, নমস্কাৰ, বিদায় লৈছোঁ। আপোনালোকৰ দিনটো শুভ হওক, এই কামনা কৰিছোঁ।